বন্ধু বান্ধৱীসকল, OPS পুৰণি পেঞ্চন হোৱালৈকে বোধহয় এই পৃথিৱীত নাথাকিম। আমি মৰি যোৱাৰ পিছত হয়তো OPS হ'ব পাৰে, যদি কেতিয়াবা হয়। বৰ্তমান হোৱাৰ কোনো আশা নাই, কাৰণ কেন্দ্ৰ চৰকাৰে খাটাং কৈ দিছে যে OPS নহ'ব। আৰু এইপিনে আমাৰ কৰ্মচাৰী পৰিষদ আৰু NPS আমাৰ কৰ্মচাৰী সংস্থাই কৈ আছে যে হুবহু পুৰণি পেঞ্চনে লাগিব। আমি পুৰণি পেঞ্চনৰ নিচিনা নালাগে। তেনেকৈ ক'ত হ'ব? আমাৰ জেঠাই এজন আছিল, তেখেতে এই ৰাস্তাৰে গৈ, কমিউনিষ্ট পাৰ্টিৰ মানুহ আছিল, ৰাস্তাৰে গৈ থাকে আৰু এটা গান মানে কৈ গৈছিল যে এখন দেশ দুভাগ কৰিলে পাকিস্তান, কৰিলে হিন্দুস্তান, দুই চৰকাৰৰ গোটাগুটিত পাব্লিকৰ মাৰিল জান। এই দুই চৰকাৰৰ গোটাগুটিত সেই যেনেকৈ পাব্লিকৰ জান মাৰিল, তেনেকুৱা আমাৰ জীৱনটো শেষ। এতিয়া যিসকলে অৱসৰ লৈছে তেওঁলোকে বুজি পায়, আৰু মন নিচিনা হয়তো বহুত আছে কষ্টত ভুগি। অলপ কমেণ্ট কৰি জনাবচোন, আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা চলি আছে। মোৰ একো মাটি সম্পত্তি নাই, মাটি জমা নাই, বহুত কষ্ট হৈছে। হয়তো মোৰ নিচিনা কিছুমান আছে, আৰু কিছুমানৰ অলপ মাটি জমা আছে, হয়তো ল'ৰা ছোৱালীয়ে চাকৰি কৰে, তেওঁলোকে অলপ চলি আছে, আৰু বহুতৰ বহুত কষ্ট হৈছে। আৰু আপোনালোকে ইয়াতে অলপ কমেণ্ট কৰিব, উই ৱান্ট OPS, অনলি OPS, এনেকুৱা ধৰণৰ অলপ কমেণ্ট কৰিব। আৰু সকলোৱে অলপ লিখক, ছ'চিয়েল মিডিয়াত লিখক যে পুৰণি পেঞ্চন দিব লাগে, এইবুলি সকলোৱে অলপ লিখক। চৰকাৰৰ ওচৰত যাওক কথাবিলাক। মইতো বহুতবাৰ কৈ আছোঁ, মই মাজে মাজে কৈ থাকোঁ, মই লাগি আছোঁ। মই নমৰা দিনকেইটা মই লাগি আছোঁ, আৰু মই লাগি থাকিম যেতিয়ালৈকে জীয়াই থাকোঁ। নহয় নাই, যদিও OPS নহয় তথাপি OPS খুজিয়ে থাকিম যে OPS দিবই লাগিব, OPS বাহাল কৰিবই লাগিব, এই কথাটো কৈ থাকিম। আপোনালোকক কওক, সকলোৱে কওক। নিদিলে নাই, নিদিলেও আমিতো কৈ থাকিব লাগিব। কেতিয়াবা হ'ব পাৰে, মোৰ দিনত যদি নহয় তাৰ পিছত হয়তো হ'ব পাৰে, মই মৰি যোৱাৰ পিছত হয়তো হ'ব পাৰে। এদিন হ'লেও OPS হ'ব, এদিন হ'লেও হ'ব। অৱশ্যে বিজয় কুমাৰ বন্ধু ডাঙৰীয়া কৈ আছে যে OPS লেকে ৰেহেংগে, OPS লৈয়ে এৰিম। বিজয় কুমাৰ বন্ধু ডাঙৰীয়া কৈয়ে আছে এদিন হ'লেও OPS হ'বই, তেখেতে এৰি দিয়া নাই। আৰু আমাৰ এতিয়া অচ্যুতানন্দ হাজৰিকাদেৱ, আমাৰ অসমৰ NPSৰ আমাৰ সভাপতি ডাঙৰীয়া অচ্যুতানন্দ হাজৰিকাদেৱ, তেখেতো কৈ আছে যে আমাক হুবহু পুৰণি পেঞ্চনে লাগিব, এইটো কৈ আছে। আমাৰো কথা সেইটোৱে, আপোনালোকৰ কথা সেইটোৱে হ'ব। কেলে আমি 1996 চনত নিযুক্তি পোৱাসকল পাব লাগিছিল পুৰণি পেঞ্চন। যিবিলাক ভেঞ্চাৰ স্কুলত 13 চনত হৈছিল, 21 চনত হৈছিল, তেওঁলোকৰতো এপইণ্টমেণ্ট আগতে হৈছিল। এইটো কমিটিৰ দ্বাৰা এপইণ্টমেণ্ট হৈছিল, কমিটিৰ এপইণ্টমেণ্ট হ'লেতো আগতে হৈছিল। গতিকে 2013 চনৰবিলাকো পাব লাগে, আৰু এইপিনে অপাৰেশ্যন ব্লেকবোৰ্ডৰ সেইবিলাকো পাব লাগে, যিবিলাক 2005 চনৰ আগতে হৈছিল। আমাৰ চৰকাৰে কৈছে
যে 2005 চনৰ আগতে যিসকলৰ নিযুক্তি হৈছিল কিন্তু কিবা খেলিমেলিৰ কাৰণে 2005 চনৰ পাছত তেওঁলোকৰ নিযুক্তি হ'ব লগা হ'ল, তেনেকুৱাবিলাকক OPS দিয়া হ'ব। অৰ্ডাৰো দিছে, অৰ্ডাৰখন মই ইয়াতে দিয়া আছে মোৰ, আৰু যদি লাগে অৰ্ডাৰখন এদিনাখন মই সেই অৰ্ডাৰখন দি মই এটা ভিডিঅ' বনাই দিম। অৰ্ডাৰখন মোৰ লগত আছে, অৰ্ডাৰখন এতিয়া মোৰ লগতে আছে। তাত লিখা আছে, একদম স্পষ্ট আকাৰে লিখা আছে যে 2005 চনৰ আগত যিবিলাকৰ নিযুক্তি হৈছিল কিবা খেলিমেলিৰ কাৰণে সেয়া ৰিক্ৰুটমেণ্ট প্ৰচেছটো অলপ পিছুৱাই 2005 চনৰ পিছত গ'ল, তেনেকুৱাসকলক OPS দিয়া হ'ব। আৰু সকলে এখন ফৰ্ম ফিল আপ কৰি নথি পত্ৰসমূহ জমা দিছিল। 1 বছৰৰ আজি বেছি হৈ প্ৰায়, কিন্তু এইটো একো খবৰ নাই। সেইটোৰ আজিলৈকে একো খবৰ নাহিল। একচুৱেলি দিব লাগিছিল, সেইখনটো ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা অহা অৰ্ডাৰ, অৰিজিনেল অৰ্ডাৰ সেইখন, সেই অৰ্ডাৰৰ ভিত্তিত দিব লাগিছিল। কিন্তু চৰকাৰৰ কাণসাৰ নাই, তেওঁলোকে নাজানে যে 1200-1500 টকাত যে এখন ঘৰ নচলে এইটো জানে নাই। তেওঁলোকেতো জানে যে নচলে, তথাপি তেওঁলোকেতো সুখত চলি আছে না, সুখত চলি আছে। তেওঁলোকে ঘি মৌ দি ভাত খাব আৰু আমি সুদা নিমখ ভাতো নাপাম। তেওঁলোকে ধাৰ কৰি হ'লেও খাব ঘি। কৈছে যে ঋণং কিত্তা ঘিত্তং, ঋণং কিত্তা ঘিত্তং, ধাৰ কৰি হ'লেও ঘি বোলে খাব লাগে। আমাক কোনে ধাৰ দিব? আমাকতো ধাৰ নিদিয়ে। যাৰ আছে তেওঁলোকক ধাৰে দিব, যিহেতু এতিয়া অৱসৰ লৈছোঁ। বেলেগে ক'ব এখেতক পইচা পাতি ধাৰাই নিদিবহে, যে ক'ৰ পৰা দিব, এখেতে ক'ৰ পৰা পইচা দিব? আমাক এতিয়া কোনে ধাৰাই পইচা নিদিয়ে বা ঋণত পইচা নিদিয়ে। এতিয়া আগতে দিছিল চাকৰি কৰাত অলপ চলপ, কিন্তু তেওঁলোকে ঘিমু খাই থাকিব আৰু আমি নিমখ ভাত বিচাৰি নাপাই এনেকৈ মৰি যাম, হজম হৈ যাম। কি ক'ম আৰু বেছি নকওঁ, আপোনালোকে অলপ লিখিব, মোৰ অনুৰোধ থাকিল। ধন্যবাদ।